নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যন কেইটা এডিআৰই এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব সেইবাবে সকলো শিশুলৈকে চাই থাকিব ফাইনেল ৰিভিজন মিলি ধৰিব আপোনালোকে মই আজিৰ পৰা আৰম্ভ কৰিম সকলোৱে চাব শিশুলৈকে বলকেইটা আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো মই ডাইৰেকশ্যনৰ পৰা লৈছোঁ শ্যাম ৱাক 5 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট এণ্ড দেন টাৰ্ণছ টু লেফ্ট এণ্ড ৱাক 6 কিলোমিটাৰ Again, he turns right and walk 9 kilometers. Finally, he turns to his right and walk 6 kilometers. How far is he from the starting point? যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইয়াৰ আনচাৰটো সকলো বন্ধু বান্ধৱীয়ে দিব সকলোৱে ট্ৰাই কৰিব এবাৰ ইয়াৰ আনচাৰটো মই প্ৰথমে ক'ব বিচাৰিছোঁ ইয়াৰ আনচাৰটো চাব মই প্ৰথমে ট্ৰাই কৰিম ইয়াৰ আনচাৰটো হৈছে ইয়াতে দিছে শ্যাম ৱাক 5 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট 5 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ 5 কিলোমিটাৰ ইষ্টত গৈ আছে 5 কিলোমিটাৰ ক'ত গৈ আছে 5 কিলোমিটাৰ আপোনাৰ ইষ্টত গৈ আছে হয় ন 5 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট তাৰপিছত কি কৈছে এণ্ড দেন টাৰ্ণছ টু লেফ্ট এইটো আপোনাৰ ৰাইট ছাইড হয় আৰু এইটো আপোনাৰ লেফ্ট ছাইড হয় এতিয়া আপোনাৰ কি কৈছে লেফ্ট ছাইডে কিমান গৈছে বুলি কৈছে আপোনাৰ লেফ্ট ছাইডে গৈছে আপোনাৰ 6 কিলোমিটাৰ লেফ্ট ছাইডে আপোনাৰ কিমান গৈছে লেফ্ট ছাইডে আপোনাৰ 6 কিলোমিটাৰ গৈছে লেফ্ট সাইড ঠিক আছে ইয়ালৈকে হৈ গ'ল আমাৰ আৰু এগেইন হি টাৰ্ণছ টু ৰাইট আকৌ ৰাইটত কিমান কিলোমিটাৰ গৈছে বুলি কৈছে ৰাইটত গৈছে আপোনাৰ 9 কিলোমিটাৰ ৰাইটত কিমান কিলোমিটাৰ গৈছে আপোনাৰ 9 কিলোমিটাৰ গৈছে ফাইনেলি হি টাৰ্ণছ টু হিজ ৰাইট আকৌ ৰাইটত কিমান কিলোমিটাৰ গৈছে বুলি কৈছে এইটো ৰাইট হ'ব এইটো লেফ্ট হ'ব আকৌ ৰাইটত কিমান কিলোমিটাৰ গৈছে বুলি কৈছে আকৌ ৰাইটত আপোনাৰ 6 কিলোমিটাৰ গৈছে বুলি কৈছে আকৌ কিমান কিলোমিটাৰ আহিছে 6 কিলোমিটাৰ আহিছে হয় ন আপোনাৰ নেক্সট আকৌ কি কৈছে নেক্সট এটা কৈছে যে হাউ ফাৰ ইজ ফ্ৰম হি ষ্টাৰ্টিং পইণ্ট তেওঁ এই পজিশ্যনটোৰ পৰা এই পজিশ্যনটোৰ ডিষ্টেঞ্চ কিমান হ'ব এইটোৱে সুধিছে ঠিক আছে ইয়াৰ আনচাৰটো সকলো বন্ধু বান্ধৱীয়ে দিব ইয়াৰ আনচাৰটো হ'ব আপোনাৰ একচুৱেলি ইয়াৰ পৰা ইয়ালৈ হ'ল আপোনাৰ কিমান কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ হৈছে আপোনাৰ 5 কিলোমিটাৰ প্লাছ আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব আপোনাৰ 9 কিলোমিটাৰ হয় ন আনচাৰটো কিমান নহয় পাছে আপোনাৰ 14 কিলোমিটাৰ আনচাৰটো কিমান হ'ব আপোনাৰ 14 কিলোমিটাৰ মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এক্সামত অহা দেখা যায় 14 কিলোমিটাৰ অপশ্যনত আছে মই আপোনালোকক দেখাম চাব এইটো স্ক্ৰীনশ্বট মাৰিলে সকলোৱে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 14 কিলোমিটাৰ আনচাৰটো হ'ব আপোনাৰ 14 কিলোমিটাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইয়াৰ কুৱেশ্যনটো আনচাৰ কি হ'ব আপোনালোকে সকলোৱে দিব আনচাৰটো ইয়াতে দিয়া আছে 7 8 3 29 ঠিক আছে ইয়াৰ আনচাৰকেইটা কি কি হ'ব সকলোৱে জনাব ইয়াৰ আনচাৰকেইটা সকলো বন্ধু বান্ধৱীয়ে চাগে আনচাৰ দিলেই চাগে সকলোৱে ট্ৰাই কৰক এবাৰ আপোনালোকে চাব বন্ধু বান্ধৱীসকল আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কি কৰিব লাগে যোগ বিয়োগ পূৰণ হৰণ যেনেকৈ নহওক আমি কৰি আনচাৰটো উলিয়াব লাগে ঠিক আছে নহ'লে স্কুৱাৰ কৰি নহ'লে কিউব কৰি যেনেকৈ নহওক আমি আনচাৰটো উলিয়াব লাগে ইয়াতে এটা ট্ৰিক্সে লাগি আছে এইটো চাব 7 × 3 হয়নে 7 × 3 আপোনাৰ কিমান হ'ব 21 হ'ব হয় ন প্লাছ কিমান হ'ব আপোনাৰ 8 প্লাছ কিমান দিয়া আছে আপোনাৰ 8 কিমান হ'ব আপোনাৰ 29 গতিকে ইয়াতো আপোনাৰ 29 আছে সেম আপোনাৰ ইয়াতে দিয়া আছে 4 × কিমান হ'ব 3 4 3 গুণ কিমান হ'ব 12 12 লগত আপুনি 7 যোগ কৰিলে কিমান হ'ব আপোনাৰ 12 7 19 ঠিক আছে তো নেক্সট আমি এইটো কি কৰিম 5 × কিমান হ'ব x হ'ব 5 × কিমান হ'ব আপোনাৰ x হয় না তাৰপিছত কিমান হ'ব আপোনাৰ 5 × x তাৰপৰা আপোনাৰ 5x প্লাছ কিমান হ'ব আপোনাৰ এইটো কিমান হ'ব 6 হ'ব হয় ন ইজুকেলটো কিমান হ'ব আপোনাৰ 31 হ'ব হয় ন এতিয়া চাব যে 5x হয় ন ইজুকেলটো 31 এফালে গ'লে আপোনাৰ কিমান হ'ব আপোনাৰ -6 এইটো কিমান হ'ব 25 বাই কিমান হ'ব 5x x ইজুকেলটো কিমান হ'ব 25/5 এতিয়া 5 5 কেনসেল কৰি কিমান থাকিব আপোনাৰ আনসাৰটো 5 হ'ব গতিকে আনসাৰটো হ'ব আপোনাৰ 5 সকলোৱে চাগে বুজি পালে যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এক্সাম পইণ্ট অফ ভিউ পৰা সকলোৱে ট্ৰাই কৰিব এবাৰ ইয়াৰ আনসাৰটো সকলোৱে দিলে চাগে 5 ঠিক আছে নেক্সটটো চাব নেক্সটটো দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং ডায়াগ্ৰাম ইণ্ডিকেট দ্য বেষ্ট ৰিলেশ্যন বিটুইন অথৰ লেয়াৰ এণ্ড ছিংগাৰ সকলো বন্ধু বান্ধৱে আনসাৰটো দেখিলে চাগে আনসাৰটো দিবই পাৰিব এতিয়া আমাৰ আটাইকেইজনৰ প্ৰফেশ্যনবিলাক বেলেগ বেলেগ হয় হয়নে অথৰ লয়াৰ এণ্ড ছিংগাৰ ইয়াৰ আনসাৰটো কি হ'ব অথৰ লয়াৰ ছিংগাৰ আনসাৰটো হ'ব আপোনাৰ B2 ঠিক আছে নেক্সট কুৱেশ্যনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় এইটো কুৱেশ্যনটো সকলোৱে আনসাৰ দিব ইয়াতে দিয়া আছে যে আপোনাৰ যিটো আমাৰ ৰেক্টেংগল হয় ৰেক্টেংগলটোৱে কি বুজাইছে আপোনাৰ আৰ্টিষ্ট বুজাইছে আৰু যিটো সাৰ্কেল হয় সাৰ্কেলটো কি বুজাইছে প্লেয়াৰ বুজাইছে
আৰু যিটো ট্ৰাইংগল হয় ট্ৰাইংগলটো আপোনাৰ কি বুজাইছে ডক্টৰ বুজাইছে গতিকে আপোনালোকে সকলোৱে ইয়াৰ পৰা আনচাৰটো দিব লাগে কেনেকৈ আনচাৰটো দিব সকলোৱে ট্ৰাই কৰক ইয়াৰ আনচাৰটো দিব সকলোৱে ইয়াতে দিছে হাউ মেনি ডক্টৰ্ছ আৰ নাইডাৰ আৰ্টিষ্ট নৰ এ প্লেয়াৰ 17 5 10 and 30 ইয়াৰ আনচাৰটো দিব ইয়াৰ আনচাৰটো সকলো বন্ধু বান্ধৱে দিলে চাগে ইয়াৰ আনচাৰটো হ'ব আপোনাৰ 17 হাউ মেনি ডক্টৰ আৰ নাইডাৰ আৰ্টিষ্ট কিমানজন ডক্টৰ কি কৈছে আপোনাৰ আৰ্টিষ্টটো নহয় আৰু প্লেয়াৰো নহয় বুলি কৈছে ইয়াতে চাব ইয়াৰ আৰ্টিষ্টটো কোনটো আছিলে আৰ্টিষ্টটো আছিলে আপোনাৰ যিটো ৰেক্টেংগুলাৰ ভিতৰত আছিলে সেইটো হ'ল আমাৰ আৰ্টিষ্ট হয় ন আৰু কৈছে হাউ মেনি ডক্টৰ্ছ নাইডাৰ ডক্টৰ্ছটো কোনটো আছিলে আপোনাৰ ট্ৰাইংগুলাৰ ভিতৰত থকাখিনি আপোনাৰ ডক্টৰ্ছ আছিলে হয় ন গতিকে আৰ্টিষ্টটো নহয় প্লেয়াৰো নহয় গতিকে ইয়াত এটাই অপশ্যন আছে আনচাৰটো হ'ব 17 গতিকে আনচাৰটো হ'ব 17 ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো চাব ইয়াতে দিয়া আছে হাউ মেনি ডক্টৰ আৰ বোথ প্লেয়াৰ এণ্ড আৰ্টিষ্ট কিমানজন ডক্টৰ প্লেয়াৰো হয় আৰু আৰ্টিষ্টটো হয় বুলি কৈছে ইয়াতে ইয়াৰ আনচাৰটো সকলোৱে দিব ইয়াৰ আনচাৰটো হ'ব আপোনাৰ আৰ্টিষ্টটো হয় প্লেয়াৰো হয় আনচাৰটো হ'ব আপোনাৰ 3 ঠিক আছে ইয়াৰ আনচাৰটো হ'ব আপোনাৰ 3 ঠিক আছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ